হা কোনো দোকানৰ পৰা তিনিচুকীয়া চহৰখনত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত যি নিয়মীয়া সেৱা গতিকে সেই নিয়মীয়া সেৱা আমি অব্যাহত ৰাখিছোঁ আৰু কোনো কাৰণত কেতিয়াবা ইয়াৰ যদি ব্যাঘাত জন্মে ৰাইজৰ ফালৰ পৰা আমাক জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। বহু অঞ্চলত বহু অসাধু ব্যক্তিয়ে তিনিচুকীয়াখন চাফ চিকুণ কৰাৰ ক্ষেত্ৰত বহুতে এগৰাকী নাগৰিক হিচাপে তেখেতৰ যিটো দায়িত্ব আৰু কৰ্তব্য সেই কৰ্তব্য মনাৰ ক্ষেত্ৰত বহুতে মানি চলিব নিবিচাৰে। গতিকে তেনেসকল লোকৰ প্ৰতি মোৰ এটা বিনম্ৰ অনুৰোধ যে আজি তিনিচুকীয়া চহৰখন অকল তিনিচুকীয়া পৌৰসভাত চাকৰি কৰা আমাৰ লোকসকলৰ কাৰণে নহয়, ইয়াত তিনিচুকীয়া পৌৰপতিৰ কাৰণেই অকল তিনিচুকীয়া চহৰখন তেওঁলোকৰ ব্যক্তিগত তিনিচুকীয়া চহৰ নহয়, এইটো তিনিচুকীয়া চহৰখন তিনিচুকীয়া পৌৰসভা কাৰ্যালয়ে নহয়, তিনিচুকীয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিগৰাকী ভাষাভাষী ধৰ্মাৱলম্বী ৰাইজৰ তিনিচুকীয়া চহৰ। গতিকে সেইকাৰণে মই প্ৰতিগৰাকী তিনিচুকীয়াবাসী ৰাইজক মই বিনম্ৰভাৱে আহ্বান জনাব বিচাৰিছোঁ যে তিনিচুকীয়া চহৰখন মোৰ বুলি উপলব্ধি কৰিবলৈ অনুভৱ কৰক বা তিনিচুকীয়া চহৰখন আমাৰ বুলি ভাবিবলৈ আৰম্ভ কৰক। তেতিয়া প্ৰত্যেকে আমি তিনিচুকীয়া চহৰখনৰ প্ৰতি আমি দায়বদ্ধ